হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? ভালনে? আজি মই বহুত ধুনীয়া এটা ৰেচিপি আনিছোঁ আপোনালোকৰ ওচৰলৈ। একদম বহুত টেষ্টি আৰু চব মানুহে খাই ভাল পায়। আৰু ভোগালী বিহুৰ ঢেৰ শুভেচ্ছা থাকিল আপোনালোকলৈ। মই বনাব লৈছোঁ আজি তিলৰ লাড়ু। আৰু তিলৰ লাড়ু বহুত মানুহে বনাব নাজানে। আমাৰ ওচৰ চুবুৰীয়াও কিছুমান মানুহ বনাব নাজানে। মোক সোধে বিহুত কেনেকৈ বনোৱা তুমি? তো সেইটো কাৰণে ভাবিলোঁ আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ ভিডিঅ'টো, আৰু ওচৰ চুবুৰীয়া চাব পাৰিব। মই প্ৰথমতে তিলখিনি অলপ ভাজি ল'লোঁ। ভাজি লোৱাৰ পিছত যেতিয়া অলপ ফুটিব ধৰে তেতিয়া গম পাব যে আপুনি হৈ গ'ল। আৰু তাৰপিছতে আঠা গুড় বজাৰত পায়, সেই আঠা গুড় আনিলোঁ। আৰু অকণমান পানী কেৰাহীখনত দি আঠা গুড়খিনি মই দি দিলোঁ তাতে। ডাইৰেক্টো দিব পাৰে, কিন্তু ডাইৰেক্ট দিলে অলপ বেয়া হয়। অকণমান পানী দি কিনে আঠা গুড়খিনি দিলে বহুত ভাল হয়। তাৰপিছত মই গুড়খিনি গলাই লৈছোঁ, লাহে লাহে গলিব ধৰিছে। ধুনীয়াকৈ যেতিয়া গুড়খিনি পূৰা গলি যাব তেতিয়া আমি তিলখিনি দিব পাৰিম। তো গলিব ধৰিছে, উতলি আহিছে ইমান ধুনীয়াকৈ। আৰু বহুত মানুহে কয় যে কেনেকৈ বনাম, আঠাটো কেনেকৈ হ'ব। তো গুড়খিনিত আঠা থাকেই, একো কৰিবলগীয়া নাথাকে। খালি নিজৰ এটা টাইমটো বুজি কিনে সেইখিনি গলাই আৰু তিলখিনি দি কিনে লাড়ুটো বনাব লাগে। তো আপোনালোকে এই ভিডিঅ'টো যদি পূৰাকৈ চাই গম পাব লাড়ুটো কেনেকৈ বনায়। তো মোৰ গুড়খিনি পূৰা গলি গ'ল, আৰু অলপ দেৰি এতিয়া মই তিলখিনিও দি দিম ইয়াত। মই গুড়খিনি পূৰা গলি যোৱাৰ পিছত তিলখিনি দি দিলোঁ আৰু ভালকৈ মিলাই ল'ম। আৰু মিলাই লোৱাৰ পাছত এইখিনি লাড়ু বনাবলৈ ৰেডি হৈ যাব। আৰু একো দিব নালাগে, একো কৰিব নালাগে। হাতত অলপ পানী লগাই ল'লেও হ'ব, বা অকণমান তেল লগাই ল'লেও হয়, তেতিয়া হাতত লাগি নাহে। তো গাইছ, আপোনালোকে দেখিলে ভিডিঅ'টো মই কেনেকৈ লাড়ুখিনি বনাইছোঁ। একেবাৰে সহজ বনাবলৈ কাৰণে। আৰু এতিয়া গৰমে লাড়ুখিনি বনাই ল'ব লাগে। কেৰাহীখনৰ পৰা মই ঢালি লৈছোঁ বাচন এখনত। অলপ ঠাণ্ডা হ'লে সোনকালে লাড়ুকেইটা হ'ব বুলি। অলপ গৰম থাকিলে অকণমান অসুবিধা হয় লাড়ুখিনি বনাবলৈ। তেতিয়া মই হাতখনত পানী অকণমান লগাই লাড়ু বনাব আৰম্ভ কৰিলোঁ। প্ৰথমতে মই লাড়ুখিনি ধুমাধুম বনাই ল'ম, তাৰপিছত গোল কৰিম একেবাৰে পিছত। এটা এটাকৈ মই লাড়ুখিনি বনাই লৈছোঁ। আৰু লাড়ুখিনি মই পটাপট বনাই থৈছোঁ, কেলৈ ঠাণ্ডা হৈ গ'লে আকৌ টান হৈ যাব। ইমান ধুনীয়াকৈ হৈছে চাওক, কিন্তু ফিনিচিং মই পিছতে দিম। পূৰা গোল কৰি ল'ম পিছত ভালকৈ। তো এনেদৰে আপোনালোকে তিলৰ লাড়ু বনাব পাৰিব। আৰু জানেনে, আপোনালোকে তিলৰ লাড়ু খাই মই বহুত ভাল পাওঁ। বেলেগ বস্তু মই সিমান ভাল নাপাওঁ। মানে ভোগালী বিহুত বনোৱা বস্তু তিলৰ পিঠা আৰু তিলৰ লাড়ু বহুত ভাল লাগে খাই। আৰু মই বনায়ো ভাল পাওঁ, আৰু কিবাকিবি মই বনায়ে থাকোঁ। আৰু বনালে মই ৰেচিপিটোও শ্বেয়াৰ কৰোঁ, আৰু বহুত ভাল লাগে ভিডিঅ' বনায়ো। আৰু কিবা একদম নতুন ৰেচিপিবোৰ শ্বেয়াৰ কৰিলোঁ। চবেই কিছুমান নজনা মানুহো বনাব পাৰিব বুলি। আৰু চব কথা পাতি মোৰ গোটেই লাড়ুখিনি ৰেডি হৈ গ'ল। গাইছ, আপোনালোকে একদমেই সহজ বনাবৰ কাৰণে। দেখিলে আপোনালোকে কেনেদৰে বনাইছোঁ, তো এনেদৰে বনাব আপোনালোকে। তো আজিলৈ ভিডিঅ'টো সামৰোঁ। নতুন এটা ব্লগ লৈ আকৌ আহিম আপোনালোকৰ ওচৰলৈ। তো ভোগালী বিহুৰ ঢেৰ শুভেচ্ছা থাকিল, আৰু বেলেগ ৰেচিপিত আকৌ লগ পাম আপোনালোকক। তো আপোনালোকে ভিডিঅ'টো চাই কেনেকৈ লাগিছে নিশ্চয় ক'ব, কমেণ্টত জনাব। আৰু নতুন যদি চাইছে ছাবস্ক্ৰাইব কৰি দিব। তো বাই গাইছ।